নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ উপাসা ফুকন। তেখেত ঘৰৰ ওপৰৰ ছাদৰ পৰা জঁপিয়াই দিলে, জঁপিয়াই তেওঁৰ মৃত্যু হ'ল। এই বিষয়ে মই কেইবাটাও ভিডিঅ' বনাব লাগিব। আপোনাৰ ঘৰত আপুনি ছাদৰ ওপৰত উঠি গৈ আপুনি জঁপিয়াই দিব নেকি? নিদিয়ে। কিয় নিদিয়ে? কাৰণ আপুনি জানে যে যদি ঘৰৰ ওপৰৰ ছাদত উঠি গৈ জঁপিয়াই দিওঁ তেতিয়াহ'লে মোৰ হাত ভৰি ভাঙিব পাৰে বা মোৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে আপুনি জঁপিয়াই নিদিয়ে, কাৰণ আপোনাৰ মৰিবলৈ মন নাই। সেইকাৰণে আপুনি জঁপিয়াই নিদিয়ে বা ময়ো নিদিওঁ। তেনেহ'লে উপাসা ফুকনে কিয় জঁপিয়াই দিলে? কাৰণ তেওঁৰ জীয়াই থাকিবলৈ ইচ্ছা নাই। তেখেতৰ জীয়াই থাকিবলৈ ইচ্ছা কিয় নাই? সেইটো হ'ল প্ৰশ্ন। সেই প্ৰশ্নটোৰ উত্তৰত মই ভিডিঅ' কেইবাটাও বনাব লাগিব। এতিয়া কথা হ'ল কি, মানুহ এজনৰ কি কাৰণত জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হয়, সেই বিষয়ে মই বিশ্লেষণ কৰিব লাগিব। এতিয়া মোৰ চাওক, মোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে নেকি? মোৰো নাই। তো এনেকৈ বহুত মানুহৰ জীয়াই থাকিবলৈ ইচ্ছা নাই। এটা ছাৰ্ভেত ওলাইছে, এটা আমেৰিকান NGO, তেওঁলোকে মানে ছাৰ্ভে এটা কৰিছে। তেওঁলোকে কৈছে পৃথিৱীত বহুত মানুহৰ জীয়াই থাকিবলৈ ইচ্ছা নাই। তো সেইটো ফালৰ পৰা যদি চাই, এদিনতে বহুত মানুহ বিল্ডিঙৰ ছাদৰ ওপৰত উঠি যাব, উঠি গৈ কিনে জাপ মাৰি দিব। তো এদিনতে বহুত মানুহৰ মৃত্যু হৈ যাব। তো সেইটো হোৱা নাই। কিয় হোৱা নাই? কাৰণ কিয়? বিভিন্ন কাৰণত মানুহবোৰ জীয়াই থাকে। এতিয়া মই বিভিন্ন কাৰণত জীয়াই আছোঁ, সকলো বিভিন্ন কাৰণত জীয়াই আছে, কিন্তু তেওঁলোকৰো মানে ইচ্ছাটো ইমান নাই মানে। তো এতিয়া কথা হ'ল কি, উপাসা ফুকন তেওঁ কোন হয়? তেওঁ হ'ল ভিগু কুমাৰ ফুকনৰ জীয়ৰী। ভিগু কুমাৰ ফুকন কোন হয়তো জানেই আৰু। AGP চৰকাৰৰ হোম মিনিষ্টাৰ আছিলে। তো হোম মিনিষ্টাৰ এজনৰ মানে সম্পত্তিটো বহুত থাকে, এইটোতো জানা কথা। আপোনাৰ বৰ্তমান যিবোৰ মিনিষ্টাৰ আছে তেওঁলোকৰ যদি আপুনি সম্পত্তিবোৰ চাই, দেখিব বিভিন্ন ঠাইত হোটেল, বিভিন্ন ঠাইত ৰেষ্টুৰেণ্ট, বিভিন্ন ঠাইত মানে পেট্ৰল পাম্প, বিভিন্ন ঠাইত মানে ঘৰ ভাড়া, বিভিন্ন ঠাইত মানে শ্বপিং কমপ্লেক্স, কমাৰ্চিয়েল কমপ্লেক্স, বিভিন্ন আৰু মানে মাহত মানে আপোনাৰ ধৰি লওক 10 লাখ, 20 লাখ, 50 লাখ, 1 কোটি টকা ঘৰ ভাড়াই পায়। তো ঠিক তেনেকৈ ভিগু কুমাৰ ফুকনৰো সম্পত্তিটো আছিলে, এইটো চিধা কথা। এইটো আৰু মানে নাই বুলি ক'লে কোনেও নামানে। তেওঁৰ যিটো খাৰঘুলিত ঘৰ, সেইটোতো বিশাল কেম্পাছ, সেইটোতো হয়েই। তাৰপিছত সেনেকা মাটি বহুত ঠাইত আছে। ক'ত আছে এইটো তেওঁলোকে জানিব, ময়ো নাজানো ইমান। তো বা এইবোৰ কথা আপোনাৰ তেওঁলোকে ক'বও নিবিচাৰিব। আমাৰ অমুকত শ্বপিং কমপ্লেক্স আছে, তমুকত কিবা আছে, এইবিলাক মানুহে ক'বলৈ টান পায়। কাৰণ মই যিবোৰ মানুহ সমাজত লগ পাওঁ, মই জানো তেওঁলোকৰ এইটো শ্বপিং কমপ্লেক্স কাৰ হয় বোলে অমুকৰ, কিন্তু তেওঁ নিজে ক'ব নিবিচাৰে যে এইটো মোৰ হয়। তেওঁ মানে সেইটো মানুহে নজনাকৈ ৰাখিব বিচাৰে। কিন্তু মইতো ভাই জানো কাৰ কোনটো হয়, মই চব জানো। তো তেওঁলোকে জনাব নিবিচাৰে বা বিভিন্ন কাৰণত জনাব নিবিচাৰে। তো সেনেকৈ মিনিষ্টাৰবোৰে ক'ত কিমান সম্পত্তি আছে ক'বলৈ টান পায়। আচ্ছা, যি হওক। তো এতিয়া ইমান বিশাল কেম্পাছ, ইমান বিশাল ঘৰ, ইমান বিশাল সম্পত্তি সকলো আছে, সকলো থকাৰ পিছত মানুহ এজনৰ জীয়াই থাকিবলৈ ইচ্ছাটো কিয় নাই? সেইটো হ'ল প্ৰশ্ন। তো সেইটোৰ ওপৰত ভিডিঅ'টো বনাব লাগে। তো এতিয়া কথাটো হ'ল, যেতিয়া তেখেত মিনিষ্টাৰ আছিলে, মানে মিনিষ্টাৰ বা হায়াৰ ৰেংকৰ যিবোৰ অফিচাৰ, তেওঁলোকৰ মানে এটা বেয়া স্বভাৱ আছে। এইটো মই কৈ দিওঁ, অন কেমেৰা কৈ আছোঁ। তেওঁলোকৰ ল'ৰা ছোৱালীক সাধাৰণ মানুহৰ ল'ৰা ছোৱালীৰ লগত মিলা মিছা হ'বলৈ নিদিয়ে। এইটো মানে মই নিজে প্ৰেক্টিকেলি পাইছোঁ। ধৰি লওক বাপেক মানে IPS, IAS, SCS আৰু কিবা কিবি আছে। তো এনেকুৱা ৰেংকৰ আৰু মানে টপ ৰেংকৰ অফিচাৰ, তেওঁলোকৰ ল'ৰা ছোৱালীক মানে টপ ৰেংকৰ স্কুলত দিয়ে। মানে কি, সাধাৰণ স্কুলত দিবলৈ নিবিচাৰে। কিয় নিবিচাৰে? কাৰণ সাধাৰণ স্কুলত দিলে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী আহিব। কোন আহিব? এই পিয়ন, চকীদাৰ, কেৰাণী, ড্ৰাইভাৰ,
হাজিৰা কৰা, ৰিক্সা চলোৱা, ঠেলা চলোৱা, চব্জি বেপাৰী এইবিলাকৰ মানে ল'ৰা ছোৱালী আহিব সাধাৰণ স্কুলত। তো সেইকাৰণে সেইবিলাক ল'ৰা ছোৱালীৰ লগত যিবোৰ মানে টপ ৰেংকৰ অফিচাৰ, ডাঙৰ ডাঙৰ অফিচাৰ বা মিনিষ্টাৰ, তেওঁলোকে দিবলৈ নিবিচাৰে। এইটো আপুনি চাই ল'ব, মই কোৱা কথাটো বিশ্বাস কৰিব নালাগে। আপোনাৰ ঘৰৰ ওচৰত যদি ডাঙৰ অফিচাৰ আছে, তো তেওঁৰ মানে ল'ৰাজনক ক'ত দিছে, ছোৱালীজনীক ক'ত দিছে, সেইটো আপুনি চালে গম পাব। ঘৰৰ ওচৰত স্কুল আছে, তাত নাই দিয়া। কিয় নাই দিয়া? মোৰ ইয়াত, মই য'ত থাকোঁ, ইয়াতে স্কুল আছে, কিন্তু সেই স্কুলত নিদিয়ে। ক'ত দিয়ে? এই ক'ৰবাৰ দূৰৰ স্কুলত বাছে আহি লৈ যায়, বাছে আহি থৈ যায়। কিয় দিয়ে? কাৰণ তাত মানে সকলো মানে ধনী ধনী ঘৰৰ ল'ৰা ছোৱালী, তো ধনী ধনী মিলি থাকিব বিচাৰে। এইটো হ'ল মানে মই ক'ব বিচৰা কথাটো। ধনীবোৰে দুখীয়াৰ লগত মিলিব নিবিচাৰে। আচ্ছা, ইয়াত আৰু এটা কথা হ'ল, ধনী ধনী মিলি থাকিব বিচাৰে, আকৌ মিলি থাকিবও নোৱাৰে। এইটো এটা ডাঙৰ কাহিনী। মানে মিলিব বিচাৰে, মিলিবও নোৱাৰে। আকৌ দুখীয়াৰ লগত মিলিব নিবিচাৰে, কিন্তু মিলিব পাৰিলে হয়, কিন্তু মিলিব নোৱাৰে। এইটো এটা ডাঙৰ মানে এক্স ফেক্টৰ হয়। তো এনেকৈ মই পাইছোঁ, যিবোৰ মানে অলপ বাপেক ডাঙৰ অফিচাৰ, তাৰ ল'ৰাজনক সৰু মানে তলৰ ৰেংকৰ অফিচাৰৰ মানে তলৰ মানে চাকৰিয়াল বা কৰ্মচাৰী, তাৰ ল'ৰা ছোৱালীৰ লগত মানে কথা পাতিবই নিদিয়ে। কিয় নিদিয়ে? কাৰণ ই মানে বহুত ডাঙৰ মানুহ। তো এনেকুৱা কথাবোৰ আহিছে, এতিয়া ওলাইছে আৰু ওলাব। তো সেইটো এটা ফেক্টৰ আছিলে। এই যে ছোৱালীজনী উপাসা ফুকন, তাইৰ যে জীয়াই থাকিবলৈ ইচ্ছা নাই, কিয় নাই? তাইৰ কোনো বান্ধৱীয়ে নাই, কোনো লগ নাই। কিয় নাই? কাৰণ মাকে লগ হ'বলৈ নিদিয়ে। কিয় নিদিয়ে? কাৰণ তাই হ'ল মিনিষ্টাৰৰ জীয়েক, বাকীবোৰ মানে চকীদাৰৰ জীয়েক, বাকীবোৰ মানে কেৰাণীৰ জীয়েকৰ লগত, চকীদাৰৰ জীয়েকৰ লগত কিয় লগ হ'ব দিব? LP স্কুলৰ মাষ্টৰৰ জীয়েকৰ লগত কথা পাতিব কিয় দিব? নিদিয়ে। তো নিদিয়ে কাৰণে তেওঁৰ মানে যিটো মেণ্টেল হেল্থ বুলি কয়, মানসিক স্বাস্থ্য, সেইটোৰ অৱনতি হৈছে। তো ঠিক আছে, মই ভিডিঅ' বনাই থাকিম। আজিলৈ এইখিনি ক'লোঁ। ধন্যবাদ।